না তেওঁলোকে কংগ্ৰেছৰ ৰাস্তাটো চিনি পায় আমাৰ যিসকল কংগ্ৰেছৰ পৰা বিজেপিত গৈছে তেওঁলোকো তাতে শান্তিত নাই গতিকে ৰাস্তাটো চাবৰ কাৰণে তেওঁলোকে অহা যোৱা কৰি থাকে আৰু আমিও সেইকাৰণে আমি জানো তেওঁলোকৰ মৰ্ম বেদনাটো আৰু সেইকাৰণে আমি গামোচাখিনি লৈ ৰখি ৰাখিছোঁ যে আহক আপোনালোকে লাজ মান বাদ দিয়ক আমি আপোনালোক আহক আদৰি ল'ম মাত্ৰ দাদা ব্ৰিগেডক বাহিৰে বাকী সকলোকে আদৰি ল'ম আমি সেইকাৰণে আমি গামোচা লৈ আছোঁ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যিসকল বিজেপি কৰ্মী প্ৰতিবাদ কৰিব আহিছে মজবুৰিত আহিছে আমি জানো তেওঁলোকৰ কংগ্ৰেছৰ প্ৰতি দৰদ আছে মৰম আছে সকলোকে ভাল ব্যৱহাৰ কৰিবা আৰু যিয়ে জইন কৰিব বিচাৰে তেওঁলোকক আদৰি ল'বা সেইকাৰণে আমি গামোচা লৈ ৰখি আছোঁ ইয়াতে চাহ পানীৰ ব্যৱস্থাও কৰিছোঁ ফ্ৰুটিৰ ব্যৱস্থা কৰিছোঁ আৰু তেওঁলোকক আদৰণি জনাবৰ কাৰণে আমি ৰখি আছোঁ আৰু এই যিসকল পুৰণা কংগ্ৰেছী আমাৰ আহিছে তেওঁলোকে ৰাজীৱ ভৱনৰ ৰাস্তাটো চিনি পায় অহা যোৱা কৰে যে আগে পিছে বহু বছৰ অহা যোৱা কৰিছে সেইকাৰণে তেওঁলোক আহিছে আৰু সেইকাৰণে আমি আদৰিবৰ কাৰণে ৰখি আছোঁ এইটোৱেতো মানে আমি এইখিনিকে প্ৰশ্ন কৰি আছিলোঁ যে আমি যেতিয়া প্ৰতিবাদ কৰোঁ তেতিয়া আমাক গেটৰ ভিতৰত এনেকৈ ৰাখি থৈ দিয়ে আকৌ বিজেপিয়ে তেওঁলোকে হস্পিটেল এখন চিকিৎসা মহাবিদ্যালয়ত অহা ৰোগীক আবদ্ধ কৰি ৰাখি এই ব্যস্ত যান জঁটক সকলো মানুহক আবদ্ধ কৰি ৰাখি জনসাধাৰণক অসুবিধা কৰি তেওঁলোকে এই বৃহৎ দূৰত্বৰ পৰা বগাই আহি ৰাজীৱ ভৱনৰ সন্মুখ পাইছে আহি গতিকে তেওঁলোক অকল ক্ষমতাৰ খক এইখন চৰকাৰ জনজাতি বিৰোধী চৰকাৰ অসমীয়া বিৰোধী চৰকাৰ অসম বিৰোধী চৰকাৰ অসমৰ দৰিদ্ৰ বিৰোধী চৰকাৰ অসমৰ সংখ্যালঘু বিৰোধী চৰকাৰ অসমৰ জাতি জনগোষ্ঠী ভাষা বিৰোধী চৰকাৰ এই চৰকাৰখনক 2026 চনত যে উফৰাই পেলাব এই কথাটো আজি ডিব্ৰুগড়ৰ সভাখনে প্ৰমাণ কৰিছে আৰু সেইটো ভয় খাই তেওঁলোকে ইয়াত আহিছে গতিকে আমি বুজি পাওঁ তেওঁলোকৰ মৰ্ম বেদনা তেওঁলোকৰ ক্ষমতা গৈ আছে সেইকাৰণে আমি তেওঁলোকক বেয়া ব্যৱহাৰ কৰা নাই আমি ধুনীয়াকৈ গামোচা চাহ পানীৰে আদৰিবৰ কাৰণে ৰখি আছোঁ আৰু আৰক্ষীটো চৰকাৰৰ পক্ষত চৰকাৰৰ আৰক্ষীয়ে আমাক বেৰিকেড লগাই পেলাই আমাক ভিতৰত বন্দী কৰি ৰাখি থৈ দিয়ে আৰু তেওঁলোকক মাইলকে মাইল বগাই পেলাই আহি পেলাই প্ৰতিবাদ কৰিব দিয়ে গতিকে এই ক্ষেত্ৰত আৰক্ষীৰ যিটো ভূমিকা সেইটো অসমৰ ৰাইজে দেখি আছে